শিল্পীগৰাকীৰ যিসকল অনুৰাগী যিসকল গুণমুগ্ধ তেওঁলোকৰ মাজত এটা সন্দেহ আছিল আচলতে কেই বজাত ইয়াৰ পৰা উলিয়াই লৈ যোৱা হ'ব কেই বজাত অন্তিম যাত্ৰা শিল্পীগৰাকীৰ আৰম্ভ হ'ব যিহেতু পষ্টমৰ্টেম সম্পন্ন হোৱাৰ কথা আছিল GMCHত গতিকে প্ৰথম অৱস্থাত দেখা গৈছিলে যে ৰাজপথত বৰ বিশেষ ভিৰ নাছিল কিন্তু যেতিয়াই এই খবৰটো বিয়পি পৰিছিল যে ইতিমধ্যে GMCHত পষ্টমৰ্টেম সম্পন্ন হৈছে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহ GMCHৰ পৰা পুনৰ সৰুসজালৈকে লৈ আনি থকা হৈছে এই খবৰ বিয়পি পৰাৰ লগে লগে পুনৰ ৰাজপথত এইদৰে ভিৰ দেখা গৈছে ৰাজপথত বিশেষকৈ মই যদি দেখুৱাওঁ এতিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ এয়া বাহিৰৰ দৃশ্য সৰুসজাইৰ বাহিৰত এইদৰে পথৰ কাষত অনুৰাগীসকল অপেক্ষাৰত অৱস্থাত আছে শেষবাৰৰ বাবে ওচৰৰ পৰা দেখিব শ্ৰদ্ধা জনাব আজি অন্তিম যাত্ৰা এই অন্তিম যাত্ৰাটোত তেওঁলোকে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে এইদৰে ৰৈছে মই অকণমান আগলৈ গৈ কথা পাতিবলৈ যত্ন কৰিম অনুৰাগী যিসকল ইয়াত আছে তেওঁলোকৰ সৈতে কাৰণ চাব আজি যিটি বাটেৰে তেওঁ গুচি যাব সেই বাট কেতিয়াও উভতি নহাৰ বাট শিল্পীগৰাকীৰ প্ৰয়াণৰ পিছত শিল্পীগৰাকীৰ আকস্মিক বিয়োগৰ পিছত যি ধৰণৰ বেদনাৰ এটা পৰিৱেশ সৃষ্টি হৈছিল শোকাহত হৈ পৰিছিল সকলো তাৰপিছতো শিল্পীগৰাকীক অন্তিমবাৰৰ কাৰণে শ্ৰদ্ধা জনাবৰ কাৰণে সকলো আগবাঢ়ি আহিছিল এই বিভিন্ন বয়সৰ তেওঁৰ অনুৰাগী তেওঁলোকে শেষবাৰৰ কাৰণে তেওঁলোকে শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰাৰ কাৰণে ওলাই আছে জয় জুবিন দা অমৰ হক এইদৰে ধ্বনি দি এইদৰে পথৰ দুয়োকাষে তেওঁৰ অনুৰাগীসকল অপেক্ষাৰত অৱস্থাত শিল্পীগৰাকীক সৰুসজাইৰ স্পৰ্টছ কমপ্লেক্সৰ পৰা বাহিৰলৈ লৈ অনাৰ লগে লগে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব শেষবাৰৰ বাবে এপলক চাব তেওঁলোক ৰৈ আছে ক'ৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছে কেই বজাত ৰঙিয়াৰ পৰা আহিছে 6টাত আহি পাইছোঁ 6টা বজাত আহি পাইছে আৰু আপোনালোক অকলে আহিছে নে মোৰ লগত ভাইটি আহিছে জুবিন দা জিন্দাবাদ 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 জুবিন দা জিন্দাবাদ 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 এইটো শেষ যাত্ৰা শিল্পীগৰাকীৰ উভতি নহাৰ পথেৰে আজি গুচি যাব আজিৰ পৰা অসমৰ ৰাইজে কায়িকভাৱে তেওঁক আজি শেষ যাত্ৰা এই শেষ যাত্ৰাত আমি মৰ্মাহিত আজিৰ পৰা আমাৰ জুবিনে অমৰ হৈ থাকক চিৰদিন এই কামনা কোনোবাই হাতত গামোচা এখন লৈ আহিছে কোনোবাগৰাকী ফুলৰ থোপা লৈ আহিছে এইদৰে শেষবাৰৰ কাৰণে অন্তিম শ্ৰদ্ধা জনাবৰ কাৰণে সকলো ৰৈ আছে ক'ৰ পৰা আহিছে মই হাতীগাঁৱৰ পৰা আহিছোঁ মই ৰঙিয়াৰ পৰা আহিছোঁ হাতীগাঁৱৰ পৰা আহিছে অৰ্থাৎ গুৱাহাটীৰ যিখিনি ওচৰ পাজৰ তেওঁলোকতো আছে নামনি অসমৰ পৰা অহা বিভিন্নজন আছে অনুৰাগীসকল আছে এইদৰে এই সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্সৰ পৰা অন্তিম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে দেখা যাব দীঘলীয়া শাৰীত থিয় হৈ অন্তিম শ্ৰদ্ধা জনাবৰ কাৰণে সকলোৱে ৰ'ব শাৰী পতাবৰ কাৰণে যত্ন কৰিছে আমি কামনা কৰিম যাতে কোনেও যাতে নিয়ম ভংগ নকৰে কাৰণ শিল্পীগৰাকীৰ এয়া শেষ যাত্ৰাটো যাতে সকলোৰে বাবে এটা স্মৰণীয় স্মৃতি হৈ থাকে গতিকে আৰক্ষী নিৰাপত্তা কৰ্মী সকলোৱে আচলতে নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰিছে এইদৰে সকলো থিয় হৈছে এইফালে চাব যিটো ডিভাইডাৰ আছে পথৰ মাজত থকা ডিভাইডাৰত